মধ্যপ্ৰাচ্যৰ যি যুদ্ধ সেই যুদ্ধ আচলতে নিয়ন্ত্ৰণ অহাৰ পিছতে আজি ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ, কাৰণ প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰত 174 টকাৰ মূল্য হ্ৰাস হৈছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছো যোগীঘোপাৰ SP এটা এজেঞ্চি, আৰু মই সতীৰ্থ দেখাবলৈ অনুৰোধ জনাইছো আচলতে আজি মাজনিশাৰ পৰা আচলতে যি 19 কেজি যি বাণিজ্যিক চিলিণ্ডাৰ আছে তাত 174 টকা হ্ৰাস হৈছে। আৰু মই সতীৰ্থ দেখাবলৈ অনুৰোধ জনাইছো আচলতে এয়া হৈছে প্ৰায় 19 কেজি ওজনৰ যি চিলিণ্ডাৰ আছে তাতে আজি ক'ব লাগিব 3282 টকা হোৱা পৰিলক্ষিত হৈছে। কাৰণ পূৰ্বত ইয়াৰ মূল্য আছিল 3456 টকা, আৰু এই মূল্য হ্ৰাস হোৱাৰ পিছতে আজি আচলতে ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ। আৰু মোৰ ইয়াত SP এজেঞ্চিৰ মোৰ মেনেজাৰজন আছে, তেওঁৰ পৰা মই জানিবলৈ যত্ন কৰিম আচলতে পূৰ্বত যি 3456 টকা আছিল আজি কিন্তু 174 টকা হ্ৰাস পাইছে, কি ক'ব? হয়, আজি মাজনিশাৰ পৰা দামটো 174 174 টকা কমিলে। আগতে 3456 টকা আছিলে। আজি ৰাতিপুৱা আমি আহি অফিচত খোলাৰ লগে লগে আমাৰ নিউজ আহিলে বা আমি চিষ্টেমত চালো 3282 টকা হ'ল আজি। তো নিশ্চয় ভাল খবৰ এটা, আৰু কমিব লাগে, যিহেতু ব্যৱসায়িক কিছু মানে বহুত প্ৰব্লেম হৈ আছে এতিয়া। বস্তু বাহিনীৰ দাম বাঢ়ি গৈছে। আমি হোটেলত, যিহেতু আমি এটা এজেঞ্চিত কাম কৰো, খাবলৈ হলে হোটেলত যাব লাগে। আমি ইমান টকা দি কেনেকে খাম? দুপৰীয়া খাব লাগে, তো দুপৰীয়া খাওঁতে বহুতে আমাৰ পইচাখিনি শেষে হয়। তো নিশ্চয় চৰকাৰক এটা দাবী আছে যে চৰকাৰে দামটো কমালে হয় আমাৰ কাৰণেও ভাল হ'ব। হয়, আচলতে যি আগৰ পূৰ্ব যুদ্ধৰ দহাৰি দি আচলতে যি 3456 টকাৰ দাম হৈছিল, আৰু আজি 174 টকা দাম কম হৈ এতিয়া 3282 টকা হৈছে। মোৰ লগত এজন এই জয়ীঘোপাত এজন হোটেল ব্যৱসায় আছে, তেওঁৰ পৰা মই জানিবলৈ যত্ন কৰিম। আচলতে যুদ্ধৰ দহাৰি দি আচলতে যোৱা 3 মাহৰ ভিতৰত দুবাৰকে দাম বৃদ্ধি হৈছিল। এবাৰ 993 টকা, তাৰপিছত আকৌ 54 টকা, আজি মাত্ৰ হ্ৰাস হৈছে 174 টকা, কি ক'ব? হয়, আজি গেছটো ল'ব আহি দেখো যে 174 টকাৰ দামটো কমিছে। কমাৰ কাৰণে চৰকাৰক ধন্যবাদ। আমি আৰু চৰকাৰক অনুৰোধ জনাওঁ যে এইটো এনেকে কৰি আগে পূৰ্বৰ দৰে যিটো দাম আছিল সেই দামটো যাতে আহে। কিন্তু চৰকাৰে বাঢ়াবার সময়তো একবারে 993 টাকা বাড়াইছে, নেক্সট মাহত 54 টাকা বাড়াই দিছিল। কমার সময় অলপকে কমাই আছে। কিন্তু মই চৰকাৰক বারবার অনুৰোধ জনাওঁ যে পূৰ্বৰ দৰে যিটো চিলিণ্ডাৰ দাম হয় সেই দামটো আহিবার কাৰণে, এবং তার লগতে পেট্রোল ডিজেলের দামটো কমাবার কাৰণে অনুৰোধ জনাওঁ। কারণ পেট্রোল ডিজেলের দামটো কমিলে গাড়ী ভাড়া কমিব, তেতিয়া গেলামালো আমি অলপ সস্তাত পাম। তেতিয়া আমাৰ দোকানের বস্তুৰ দামটাও আমি অলপ কমাই দিব পাৰিম। ধন্যবাদ জনাইছো। আচলতে এনেদৰে আচলতে যি যুদ্ধই দহাই দি আছিলে অত্যাৱশ্যকীয় প্ৰতিটো সামগ্ৰীৰ আচলতে মূল্য বৃদ্ধি হৈছিল, আৰু আজি দেখা গৈছে আচলতে ৰাজ্যবাসীৰ আচলতে এটা খুব ভাল খবৰ দিয়া, কাৰণ প্ৰতিটো বাণিজ্যিক চিলিণ্ডাৰৰ আসাম টক্স আপোচবিহীন অসম কণ্ঠ।